নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ড পদটোৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, তাৰপিছত আপোনালোকৰ বয়স কিমান হ'লে আপুনি এপ্লাই কৰিব পাৰে, তাৰপিছত আপোনালোকৰ ইয়াৰ যিটো ট্ৰেইনিং আপোনালোকৰ কিমান দিন হয়, তাৰপৰা আপোনালোকৰ দৰমহা, তাৰপিছত আপোনালোকক কি হাথিয়াৰ ইছ্যু দিয়ে, আপোনালোকক এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ড পদটো বহুতো ল'ৰা ছোৱালীৰ এটা লক্ষ্য হৈ পৰিছে। কিয়নো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে তাত আপোনালোকৰ বয়স বেছি হ'লেও এপ্লাই কৰিব পাৰে, তাৰপিছত আপোনালোকৰ হাইটটো কম লাগে, আৰু আপোনালোকৰ এটা কাৰণ হৈছে সেইটো হৈছে যে আপোনালোকৰ এই ফৰেষ্ট গাৰ্ড যিটো পদ তাত আপোনালোকৰ সোমোৱাৰ পাছত আপোনালোকৰ ট্ৰেইনিং কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ কান্ধত এটা ষ্টাৰ লগাব পাৰে। গতিকে আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ লক্ষ্য আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ড পদটোৰ ওপৰত আহি গৈছে। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট 2025 চনৰ নৱেম্বৰ মাহত মুকলি হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ, ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছোঁ। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব 2025 চনৰ নৱেম্বৰ মাহত। আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে তাত আপোনালোকৰ এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব 12 পাছ। আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ আপুনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপুনি 12 পাছ কৰিছে, মানে যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে আপুনি এইখিনি পদত এপ্লাই কৰিব পাৰিব। আপুনি গ্ৰেপছ লৈ পাছ কৰিছে নাইবা আপোনালোকৰ পাৰ্চেণ্টেজ কোনো কথা নাই, আপুনি জাষ্ট চিম্পুল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই এইখিনি পদত এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ বয়সটো হৈছে আপোনালোকৰ যিখিনি জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। তাৰপৰা আপোনালোকৰ যিখিনি ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ এজ ৰিলেক্সন পায় আৰু OBC সকলে 3 বছৰ এজ ৰিলেক্সন পায়। গতিকে আপোনালোকৰ বয়সটো বহুত বেছি দিছে, আপোনালোকৰ 18 পৰা 40 বছৰ। তাৰপিছত আপোনালোকৰ বহুতৰ এটা খেলিমেলি লাগি থাকে, সেই খেলিমেলিটো হৈছে আপোনালোকৰ হাইটটো আপোনালোকৰ অসমতকৈ কম লাগে নে বেছি লাগে। এতিয়া আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ, তেওঁলোকৰ হাইটটো অসমতকৈ বেছি লাগে। তাৰ বাহিৰে আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC SC আপোনালোকৰ ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপৰা আপোনালোকৰ যিখিনি ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 153 চেণ্টিমিটাৰ, আৰু আপোনালোকৰ ST যিখিনি ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। মই হাইটটো আপোনালোকক আকৌ কৈ দিছোঁ, আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC SC ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপৰা আপোনালোকৰ যিখিনি ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 153 চেণ্টিমিটাৰ, আৰু আপোনালোকৰ যিখিনি ST ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে মাত্ৰ 145 চেণ্টিমিটাৰ। এতিয়া বহুতে এই কথাটো ভালদৰে নুশুনে আৰু কমেণ্ট কৰি দিয়ে যে আপোনালোকৰ হাইটটো অসমতকৈ বেছি লাগে। আপোনালোকৰ অসমতকৈ হাইটটো বেছি লাগে সঁচা, কিন্তু আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰতে। তাৰ বাদে আপোনালোকৰ যিখিনি জেনেৰেল OBC MOBC SC আপোনালোকৰ ফিমেল কেণ্ডিডেট আছে নাইবা SC যিখিনি মেল বা ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো অসমতকৈ কম লাগে। তাৰপিছত আহি গ'ল আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে ফৰেষ্ট গাৰ্ড পদটোৰ যিটো চিলেকশ্যন প্ৰচেছটো বহুত দীঘলীয়া হয়। আপোনালোকৰ 4টা ষ্টেপ থাকে। আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনালোকৰ ফিজিকেল। আপোনালোকৰ ফিজিকেলত আপোনালোকৰ 2টা ইভেণ্ট থাকে, আপোনালোকৰ ৰানিং আৰু লং জাম্প। আপোনালোকৰ মেল কেণ্ডিডেটৰ আপোনালোকৰ 3.2 কিলোমিটাৰ ৰানিং আৰু আপোনালোকৰ ফিমেলৰ 1.6 কিলোমিটাৰ ৰানিং। তাৰপিছত আপোনালোকৰ লং জাম্প, আপোনালোকৰ 16.5 ফুট লং জাম্প মাৰিলে মেল কেণ্ডিডেটৰ এক্সিলেণ্ট, আৰু ছোৱালীসকলৰ 13.5 ফুট মাৰিলে আপোনালোকৰ এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ লগতে হৈ যায় আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আপোনালোকৰ যিটো মেডিকেল টেষ্ট আপোনালোকৰ লগতে হৈ যায়। তাৰপৰা আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপটো হৈছে আপোনালোকৰ ৰিটেন টেষ্টত আপোনালোকৰ 50 মাৰ্কছ থাকে। আপোনালোকৰ তাত 100টা মাল্টিপল চইচ কুৱেশ্যন থাকে, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ককৈ টোটেল মাৰ্ক হ'ব আপোনালোকৰ 50, কিন্তু টোটেল কুৱেশ্যন হ'ব 100। আপোনালোকৰ কোনো ধৰণৰ সেই পৰীক্ষাটোত নিগেটিভ মাৰ্ক নাথাকে। তাৰপৰা যিটো আপোনালোকৰ থাৰ্ড ষ্টেপটো হৈছে আপোনালোকৰ ৱাকিং টেষ্টত মেল কেণ্ডিডেটৰ 26 কিলোমিটাৰ খোজকাঢ়িব লাগে আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেট 16 কিলোমিটাৰ খোজকাঢ়িব লাগে। আপোনালোকৰ ল'ৰাসকলে 4 ঘণ্টাত 26 কিলোমিটাৰ আৰু ছোৱালীসকলে
4 ঘণ্টাত 16 কিলোমিটাৰ খোজকাঢ়িব লাগে তেওঁলোকে সেইটো খোজকাঢ়ি হওক নাইবা দৌৰি হওক আপোনালোকে 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিলে হৈ যায় আপোনালোকৰ তাত কোনো ধৰণৰ মাৰ্কছ নাথাকে জাষ্ট আপুনি কোৱালিফাই কৰিব লাগে তাৰপিছত আপোনালোকৰ যিটো লাষ্ট ষ্টেপটো হৈছে আপোনালোকৰ অৰেল বা ভাইভা আপোনালোকৰ অৰেল বা ভাইভাত 5 মাৰ্কছ থাকে তাৰপিছত আপোনালোকৰ যেতিয়া ফাইনেল সিলেকশ্যন হৈ যাব ফাইনেল সিলেকশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো ট্ৰেইনিং আপোনালোকৰ প্ৰথম 2 মাহ হয় আপোনালোকৰ প্ৰথম বেটেলিয়নত 2 মাহ ট্ৰেইনিং হয় তাৰপিছত আপোনালোকৰ যিটো বেচ বাই বেচ আপোনালোকৰ ল ট্ৰেইনিঙৰ বাবে আপোনালোকৰ এটা গ্ৰুপত 100টা নাইবা 200টাকে তেনেকৈ মাতে আপোনালোকৰ সেই ল ট্ৰেইনিংটো আপোনালোকৰ 4 নাইবা 5 মাহৰ ল ট্ৰেইনিং হয় এতিয়া আপোনালোকৰ 2023 চনত যিখিনি আপোনালোকৰ নিযুক্তি হৈ গ'ল সেইখিনি আপোনালোকৰ আজিলৈকে কোনো ধৰণৰ ল ট্ৰেইনিং হোৱা নাই আপোনালোকৰ ল ট্ৰেইনিংটো অলপ দেৰিকৈ হয় তাৰপিছত বহুতে সুধি থাকে যে ফৰেষ্ট গাৰ্ডৰ ষ্টাৰ আছেনে নাই আপোনালোকে প্ৰথম যেতিয়া 2 মাহ ট্ৰেইনিং কমপ্লিট কৰিব সেই 2 মাহ ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত আপুনি যেতিয়া চাকৰিত জইন কৰিব চাকৰি জইন কৰাৰ পিছতে আপুনি কান্ধত এটা ষ্টাৰ লগাব পাৰে গতিকে আপোনালোকৰ যিটো ডাউট আছিল সেই ডাউটটো মই ক্লিয়াৰ কৰিছোঁ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ এটা ষ্টাৰ আছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ 1 ষ্টাৰ হয় তাৰপিছত আহি গ'ল হাথিয়াৰ এতিয়া বহুতে সুধি থাকে ফৰেষ্ট গাৰ্ডৰ হাথিয়াৰ আছেনে নাই আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কোনো ধৰণৰ হাথিয়াৰ নাথাকে কিন্তু আপুনি যদি ওয়াইল্ড লাইফত থাকে তেন্তে আপোনাৰ হাতত হাথিয়াৰ থাকিব তাৰপৰা আপুনি নৰ্মেল এৰিয়াত নাইবা আপুনি যদি সোশ্যাল ফৰেষ্টত আছে তেতিয়া আপোনালোকৰ হাতত হাথিয়াৰ নাথাকে কিন্তু আপোনালোকৰ নৰ্মেল এৰিয়াটো কিছুমান জেগাত আপোনালোকৰ হাথিয়াৰ ইস্যু দিয়ে কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ নামত এটা হাথিয়াৰ ইস্যু নাথাকে যদিহে আপুনি ওয়াইল্ড লাইফত থাকে তেতিয়া থাকিব নাইবা আপোনালোকৰ নৰ্মেল জেগাত কিছুমান আপোনালোকৰ ঠাইত আপোনালোকৰ হাথিয়াৰ দিয়ে কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কোনো পাৰ্মানেণ্টলি হাথিয়াৰ নাথাকে যেনেকৈ আপোনালোকৰ AFPF আপুনি যি জেগাত নাথাকক আপোনালোকৰ হাথিয়াৰ থাকে কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কোনো ধৰণৰ হাথিয়াৰ নাথাকে তাৰপিছত আপোনালোকৰ আহি গ'ল দৰমহা আপোনালোকৰ 2023 চনত যিখিনি নিযুক্তি হৈ গৈছিল সেইখিনি দৰমহা আজিৰ ডেটত 30,000 প্লাছ আপোনালোকৰ এটা ভাল দৰমহা পায় গতিকে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ড পদটোৰ বিষয়ে মই আটাইখিনি ক'লোঁ যদি আপোনালোকক কিবা জানিব লগা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব আপোনালোকক জনাই দিম ধন্যবাদ